ৰিংকুমণি ক্ৰিয়েশ্যনে ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আকৌ এযোৰ উকা পিংক কালাৰ কটন কাপত মই এপ্লিক আৰু ফেব্ৰিক ডিজাইন কৰিবলৈ লৈছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। এইবাৰ চাদৰখনৰ ডিজাইনটো কেনেধৰণে দিছোঁ, এই কঁকালৰ খোজমৰা ডিজাইনটো সেইটো অতি গুৰুত্বপূৰ্ণ। সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে মই চাব বুলি আশা কৰিলোঁ। প্ৰথমে মই ফুল পাই কাগজত আঁকি লৈছিলোঁ, আঁকি লৈ তলত পাৰি লৈছোঁ। এইখন মই বৰ্তমান প্ৰথমতে মেখেলাখন কৰিছোঁ। মেখেলাখনৰ 4 ভাঁজকৈ থাকে যে প্ৰত্যেকটো ভাঁজতে মই এপাহ এপাহকৈ দি গৈছোঁ। এপাহ অকণমান ওপৰলৈ দিছোঁ, জাষ্ট এপাহ অকণমান তললৈ দি দিছোঁ। এইবাৰ ডিজাইনটো কৰি নি মই 8-9টামান কালাৰৰ ফুল লৈছোঁ। দেখিলে কেমেৰাত একে নিচিনা লাগিছে, কিন্তু গোটেই ফুলকিবা কালাৰকেইটা অলপ একেই। কমলা কালাৰ, পিংক কালাৰ, ৰঙা, তোমাৰ চকলেট, এনেকুৱা ধৰণৰ কালাৰ দি দিছোঁ। কাপোৰযোৰ পিন্ধিবলৈ বহুত ধুনীয়া হৈছে। পিন্ধাৰ পিছত আপোনাৰ সম্পূৰ্ণ ভিডিঅ'টো চাব। মই কাপোৰযোৰ পিন্ধি দেখাইছোঁ। এনেকৈ আঁকি লোৱা নাই, আঁকি ল'লে কাঠ পিছলে দাগটো বহি যায়। এয়া মই ফেব্ৰিক কৰি লৈছোঁ। ফেব্ৰিক কৰিলে কাপোৰযোৰ দেখিবলৈ বহুত ধুনীয়া আছে। পাতখিনি দি দিলে মানুহে কয় কিছুমানে ফেব্ৰিকটো বেয়া হৈছে, কিন্তু বেয়া হৈ যায়, আপোনালোকে কৰিব পাৰে। পাতখিলা এনেকৈ অকণমান বেকা বেকিকৈ দিব, দেখিবলৈ বৰ ধুনীয়া হয়। ঠাৰিডালত পাতৰ পোন পোনকৈ দিলে এনেই দেখিবলৈ ভাল নালাগে। আৰু তেওঁলোকে মই সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰোঁ। তেতিয়া আপোনালোকে এযোৰ নিজৰ বাবে কাপোৰ কৰি ল'ব পাৰিব। পাতখিনি কালাৰটো চাই কিমান ধুনীয়া হৈছে। এই কাপোৰযোৰ অৱশ্যে মোৰ ভাগৰ দেই, মোৰ নিজৰ কাৰণে বনাইছিলোঁ। সকলোৱে কৈ থাকে অকল লোকলৈকে বনাইছোঁ, নিজলৈ নবনাওঁ আনি বুলি কৈছে। তাৰপিছত এইযোৰ বিহুত বনাই গৈছিলে। বিহুত বনোৱা কাপোৰযোৰ হোৱাইট কালাৰ আছিলে। যিযোৰ মই এয়া ধুনুকণ ভতিজা, তাই সদায় মোৰ লগত থাকিবই আৰু এই কামখিনি কৰি খুব ভাল পায়। তাই দেখি এইবিলাক ৰং বিৰঙৰ ফুলপাহ দেখে যে, সেইখিনি লিখি পেলাই বহি আছে। এয়া ফুলখিনি সজাই হৈছেগৈ এনেকৈ দেখিছে নহয়। এপাহ অকণমান তললৈ, এপাহ অকণমান মাজৰ পৰা ওপৰলৈ দিছোঁ। এনেধৰণে দি গৈছোঁ ফুলপাছত। পাতখিনি আঁকিলে কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? গছে পাতে ফুলে গোটেই জাতিষ্কাৰ হৈ পৰিছে। ফুলে পাতে ডালে, নহয়নে? আপোনালোকে মোৰ ভিডিঅ' মত বহুত মৰম দিছে, সেইবাবে মই আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। মই আৰু এযোৰ কাপোৰ বনাই আছোঁ অৰেঞ্জ কালাৰ। মোৰ এই ভতিজাজনী যে দেখিছে আপোনালোকে, ভতিজাজনী মাকৰ বোৱাৰীজনী ভাগৰ, তাইলৈ এযোৰ কাপোৰ বনাই আছোঁ ফেব্ৰিক আৰু এপ্লিক। মেখেলাখন বনাই হৈছেগৈ। চাদৰখনত হাত দিয়াই নাই, চাদৰখনত হাত দিম আৰু। ফেব্ৰিকো নাইকিয়া হ'ল, মানে আনিবলৈ যাবলৈ ইমান গৰম পৰিছে, আনি যাবলৈ মন যোৱা নাই। হ'লেও আজি যাম বুলি ভাবিছোঁ আৰু পিছবেলাকৈ আনিবগৈ লাগিব। এই ফুলপাহৰ দেখিছে ওপৰত মই অকণ বগা এনেই ফুটফুটকৈ ডিজাইন এটা দেখিছোঁ। দেখিবলৈ বেছি ড্ৰেছডিং এটা উঠিছে। আচলতে এটা কথা, এযোৰ উকা কাপোৰ সম্পূৰ্ণ ফুল পাত দিয়াৰ পিছত যেতিয়া ভৰ্তি হৈ পৰে কাপোৰযোৰ, দেখিবলৈ এনেও শ্বাইনিং হৈ পৰে, নহয় জানো? ইমান ধুনীয়া লাগে কাপোৰবিলাক। চাবচোন আপোনালোকে, ফুলপাহৰ মাজত মই বগা অকণমান ফেব্ৰিক দি দিছোঁ, পাথৰ নাই দিয়াৰ কাৰণে বেছি ড্ৰেছডিং এটা পাৰিবলৈ। কাপোৰযোৰ মই আপোনালোকক কৈছোঁ নহয়, নিজৰ বুলি কোৱা নাই। চাব আপোনালোকে ভিডিঅ'টো, ইমান ধুনীয়া হৈছে দেখিবলৈ। এতিয়া মেখেলাখন কৰি হ'ল। এতিয়া চাদৰখনৰ এই বুকুত পোৱা ডিজাইনটো মই দিছোঁ। এতিয়া বুকুটো এনেকৈ দিছোঁ, মানে এইপাহে দেখাইছোঁ। বুকুত মই ডাঙৰকৈ এপাহ দিছোঁ, সৰুকৈ 4 পাহ দিছোঁ। ওপৰলৈ 2 পাহ, তললৈ 2 পাহ এনেকৈ দিছোঁ চাদৰখনত। যিসকলে নতুনকৈ আজি মোৰ ভিডিঅ'টো চাইছে, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰি ল'ব মোৰ ভিডিঅ'বোৰ পাবৰ বাবে। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে মোৰ ভিডিঅ'বোৰ পায়। এই চাদৰখনৰ আগত মই বিশেষ বেছি ফুল নাই দিয়া, দেখিছেনে? চাদৰখনৰ আগলৈ মই ডাঙৰ 3 পাহে দিছোঁ। এই বুকুত পোৱা ডিজাইনটো, এই বুকুত মই এনেকৈ এটা চিন দি লৈছোঁ। আপোনালোকে চাদৰখন 2টা ভাঁজ কৰি ল'ব। ভাঁজ কৰি লৈ মাজত যিডোখৰ সমান চিনটোতে বুকুত পোৱা ফুলটো পৰে, তেতিয়া বহুত ধুনীয়া মানে ছাইডত পৰি যায় চাদৰখনৰ। আৰু বুকু ডিজাইনটো মই এটা ছাইডহে দিছোঁ দেই, 2টা ছাইডে নাই দিয়া, কাৰণ জাপি ল'ম যাতে চাদৰখন, সেইকাৰণে। এই ডাঙৰ ফুলপাহ দিয়াৰ পিছত মই ওপৰলৈ 3 পাহ দি এনেই অকণ পাত দুখিলা দি দিছোঁ। দেখিবলৈ চাদৰ মেখেলাযোৰ বহুত ধুনীয়া হৈছে পিন্ধাৰ পিছত। আপোনালোকে মই কাপোৰযোৰ মানে ফটোও দিছোঁ, ভিডিঅ' দিছোঁ। আপোনালোকে ভিডিঅ'টো চাব, চোৱাৰ পিছত গম পাব দেখিবলৈ কিমান ধুনীয়া হৈছে। এপ্লিক আৰু ফেব্ৰিক কৰা কাপোৰযোৰ, এপ্লিক কৰিলেও ভাল লাগে, কিন্তু এইবাৰ মই বোলো পাত দি লওঁ এই কাপোৰযোৰত। অকণমান ভালকৈ বনাইছোঁ, ইফালে সিফালে যাব পৰাকৈ মানে কাপোৰ, যিহেতু মই বৰকৈ ৰাফ ইউজ নকৰোঁ। এইডোখৰ দেখিছে, য'ত আমি পেটৰ ফালে খচোঁ চাদৰখন, আপোনালোকে
এই চাদৰখন মানে কি কঁকালৰ খোচা ডিজাইনটো এইডোখৰত মানে কি আপোনালোকে এনেকৈ ভাজ কৰি ল'ব। তললৈ এপাহ দিছোঁ, মাজৰ চাদৰখন চব এনেকৈ লুটিয়াই দিছোঁ, দেখিছেনে? লুটিয়াই দিলে যে ফুলপাহ লাই পৰিছে। তাৰপিছত এইডোখৰত কঁকালৰ খোচাডোখৰ সেইডোখৰ চব দেখিছে, মই দেখাই দিছোঁ চাদৰখনে ভাজ দি। আপোনালোকেও ফুল কৰিলে চাদৰখন এনেকৈ ভাজ কৰি ল'ব, দেখিছে? ওপৰলৈ কঁকালৰ খোচাডোখৰ মই অকণমান সৰুকৈ দিছোঁ ফুলপাহ, যিটো চাদৰ ঢাক খাই থাকিব যে এনেই অযথা ফুলখিনি নাই দিয়া আৰু নিজে বনাইছোঁ যেতিয়া ডিজাইনটো জানোৱেই যেতিয়া, সেইবাবে মই য'ত য'ত ফুল ওলায় তাতহে মই ফুলখিনি দিছোঁ, দেখিছে? ইলু দি ফুলপাহ কৰি দিছোঁ, দেখিছেনে? এতিয়া আধাখিনি মই লগাই আপোনাক দেখাইছোঁ, অঁকাই নাই। প্ৰথম ফুলখিনি লগাই দিওঁ মই, আপোনালোকক ডিজাইনটো দেখাই দিছোঁ। সেয়া চাদৰখন এই ভাজটো দি এই পাত চাত আঁকি হোৱাৰ পিছত অকণমান শুকাবলৈ দিছোঁ। তাৰপিছত মই ওপৰলৈ বুটা এটা দি গৈছোঁ। বুটা মানে কি এপাহ ফ্লাৱাৰ দিছোঁ, ফ্লাৱাৰৰ তলত মই আকৌ অকণি অকণি পাত দুখিলা দুখিলা দি গৈছোঁ। আপোনালোকে মন কৰিছিলে বাৰু মই পিন্ধি থকা মেখেলাখন যে সেইখন গুজৰাটী চিলাই মেখেলা দেই, এইখন মই কৰা আজি 9-10 বছৰমান হ'ল। এতিয়া ঘৰতে পিন্ধিছোঁ, মেখেলাখন অলপ পুৰণা হৈ গৈছে। আৰু এযোৰ কাপোৰ মই বনাম বুলি ভাবি আছোঁ নিজৰ বাবে, ছোৱালীজনীও যদি আগ্ৰহ কৰে তেতিয়া তাইকো শিকাই দিম বুলি ভাবিছোঁ। এযোৰ কাপোৰ বনাম, গুজৰাটী চিলাই কাপোৰযোৰ ভাল লাগে নহয়নে বাৰু? খালি বহুত মানে দেৰি লাগে। এতিয়া চাদৰখন সম্পূৰ্ণ মোৰ ফেব্ৰিক কৰি হ'লগৈ। তাৰপিছত মই এতিয়া আপোনাৰ চাদৰখনৰ আগটো হাতেৰে, এইটো আপোনাৰ ৱাই চিলাই বুলি কয়, মই ৱাই চিলাইটো দি দিছোঁ। ৱাই চিলাইটো দিলে মানে কি দেখিবলৈ বহুত ধুনীয়া লাগে। এনক সূতাই মই চিলাই দিছোঁ। ডিজাইনটো চব কিমান ধুনীয়া লাগিছে। আপোনালোকেও যদি নাজানে মোৰ ভিডিঅ'টো চাই কৰিব পাৰিব। চাদৰ আগটো চাওক, মেচিনত চিলাই দিয়াতকৈ হাতে কৰিলে বেছি ভাল লাগে নহয়নে বাৰু? এই চিলাইটো আপোনালোকে ৰুমাল গাৰু কভাৰটো দিব পাৰে। আৰু দহিখিনি চাওক, মই তিনিটা মণি দহি বাতি দিছোঁ, দেখিছে? নতুন ডিজাইনৰ এইবাৰ দহি ডিজাইনটো ভিডিঅ'টো মই আপোনালোকক দিম বাৰু। আজি ভিডিঅ'ত নাই দিয়া কিয়নো বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো, আপোনালোকে চাই আমনি পাব। আৰু মই চব মানে দহিখিনিও মই প্ৰত্যেকটো কালাৰে দহি দি দিছোঁ, তিনিটা চাৰিটা যিমান এনেকৈ চব দেখিবলৈ কিমান ধুনীয়া লাগিছে চাবচোন আপোনালোকে। পিন্ধাৰ পিছত কাপোৰযোৰ চাব কিমান ধুনীয়া লাগে নহয়। এইটো চব ডিজাইনটো এতিয়া এনেকৈ ভাজ দি দিলোঁ, দেখিছেনে? এইটো কঁকালৰ পৰা ডিজাইনটো ওলাই পৰিলে চব কিমান ধুনীয়া লাগিছে চব। এইভাগে মই নিজে টেকনিক খটাই, কাৰণ ইফালে যেতিয়া ফুল বান্ধিলে নোলায় সেইটো টিকাত পোৱাকৈ দিছোঁ চাদৰখনত, দেখিছেনে? মই চাদৰখনৰ গাঁতখন আঁৰি ল'লোঁ। গাঁত আঁৰি লোৱাৰ পিছত মই কোনডোখৰ জেগাত পৰিব সেইফালে পাছফালে মই এনেকৈ টিকাডোখৰত পৰাকৈ ডাঙৰ ফুলপাহ দিছোঁ। কাপোৰযোৰ মানে ইমানেই হেভি হ'ল নহয় কৰাৰ পিছত। এতিয়া কাপোৰযোৰ ফাইনেলি মই আপোনালোকক পিন্ধি দেখাইছোঁ চব। মানে মই ঘৰলৈ ওলাইছিলোঁ, একেবাৰে বোলো ছোৱালীজনীক ক'লোঁ ভিডিঅ' এটা কৰি থোৱা। ছোৱালীজনীয়ে ভিডিঅ' এটা কৰি থৈছে। মই ঘৰৰ পৰা আহোঁগৈ পটককৈ, আমাৰ ঘৰৰ নবৌ গাটো ভাল নাই, খবৰ এটা বোলো কৰি আহোঁগৈ। এয়া ঘৰলৈ বুলি ওলাইছোঁ। আৰু মোৰ বান্ধৱীজনী দেউতাকো ঢুকালে, খবৰ এটা কৰি আহিম বোলো ওলাইছোঁ। এয়া চব কিমান ধুনীয়া লাগিছে। মানুহজনী মোক ক'লা যে এইটো কালাৰ বহুত ধুনীয়া লাগে। এইযোৰ কাপোৰে ক'লা মানুহক ভাল লাগিব, বগা মানুহকতো ভাল লাগিবই, আমাৰ নিচিনা ক'লা মানুহকো এইযোৰ কাপোৰ বহুত ধুনীয়া লাগে দেখিবলৈ চব। মেখেলাখনৰ ওপৰলৈ মই সৰু সৰুকৈ 3 পাহ দি দিছিলোঁ ফুল পাত দি, দেখিছে আপোনালোকে কাপোৰযোৰ। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক চোৱাৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। বহুত আপোনালোকলৈ মৰম থাকিল মোৰ। কালাৰ কম্বিনেশ্যনো বহুত ধুনীয়া হৈছে বুলি কৈছে দেই মোৰ কাপোৰযোৰ। এই কাপোৰযোৰ ভাল পায় মোক আৰু দুযোৰমান কাপোৰ অৰ্ডাৰ দিছে, বনাই আছোঁ বৰ্তমান। আপোনালোকক মই মোৰ ভিডিঅ'টো দিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ' মোৰ পাবৰ বাবে। এই চাওক চাদৰখন ফাইনেলি মই তলত পাৰিও দেখাইছোঁ ডিজাইনটো আপোনালোকক। আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম।